Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কোকৰাঝাৰ জিলাৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা আমি ভালদৰে আলোচনা কৰিম তাৰ পিছত আমি চাম কেনেকুৱা ধৰণৰ ইয়াতে লং কোৱেশ্চনবোৰ আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও তোমাৰ সায়েন্সৰ তাৰ পিছত মেথছৰ সোশ্যাল সায়েন্সৰ আৰু এছামিছৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লবা আৰু তোমালোকৰ জিলাত এক্সাম হৈ গলে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলিউশন কৰি দি দিম আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই ডেসক্ৰিপচন আৰু কমেন্ট সেকশন দুটাতে দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে সো the field of ripe corn with its flower draped in a curtain of rain the underlined phrase implies এতে সো draped in a curtain of rain এটোৰ মিনিং কি হেতু তোমাক খুদিছে এটোৰ মিনিং হৈছে তোমার covered by rain এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমান চ্যানেল আছে যিবোৰত কেৱল অপশনবোৰ টিক কৰি দিয়ে তোমাৰ প্ৰশ্নটোত কি কৈছে হেতু যদি তুমি বুজি নোপোৱা তেতিয়া হলে তোমাৰ কোনো কামত নাহিব তাৰ মানে মোৰ কোৱাৰ মিনিং এটো হ'ল যে তোমালোকে কনসেপশন ক্লিয়াৰ কৰা তাৰ পিছত তোমালোকে হেখিনি যাতে এপ্লাই কৰি তোমালোকে যিকোনো ধৰণৰ প্ৰশ্ন আহিলে যাতে তোমালোকে হেবোৰ অ্যাটেম্প কৰিব পাৰা 2 নম্বৰ কোৱেশ্চনটো সো what kind of person would you say Lanso was after reading the story a letter to God a letter to God যেটো তোমাৰ স্টোরি আছে সেই স্টোরিটো পঢ়াৰ পিছত তুমি কি কবা যে লেন্সো কেনেকুৱা ধৰণৰ মানুহ আছিল লেন্সো আছিল গ্ৰিডি মানুহ আছিল এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 number question to say a violent tropical storm in which strong winds move in a circle এনেকুৱা এটা তোমাৰ ভয়ানক storm বা বতাহ যেটো তোমাৰ কি থাকে বতাহৰ লগত তোমাৰ সার্কুলৰ নিচিনা অৰ্থাৎ তোমাৰ এনেকে ঘূৰণি আকাৰে ঘূৰি ঘূৰি আহে হেতুক আমি কি বুলি কও হেতুক সাইক্লোন বুলি কও বি অপশনটো কারেক্ট অপশন হ'ব 4 number টুত কি কৈছে সো what was Lanso's immediate reaction after receiving the money টকাখিনি পোৱাৰ পিছত লেন্সৰ তোমাৰ তাৎক্ষণিক ৰিঅ্যাকশন কি আছিল তাৎক্ষণিক ৰিঅ্যাকশন আছিল তোমাৰ হি ওয়াজ অ্যাংরি তো ডি অপশনটো কারেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চাই ইয়াতে স্টেটমেন্ট বেস কোৱেশ্চন দিছে স্টেটমেন্ট বেস কোৱেশ্চনটো তোমাৰ কি কৈছে Lanso wrote a second letter to God after receiving the total amount for money that asked for এটো মিছা হয় কিহৰ কাৰণে কাৰণ লেন্সো তোমাৰ দ্বিতীয়খন লেটাৰ কিহৰ কাৰণে লিখিছিল দ্বিতীয়খন লেটাৰ লিখিছিল কাৰণ তেওঁ বিচাৰিছিল 100 পেসস কিন্তু মিলিছিল কিমান পেসস 70 পেসস তো আৰু বাকি যি 30 পেসস আছে তাৰ কাৰণে হে তোমাৰ লিখিছিল তেতে সৰ টোটাল এমাউন্ট অফ মানি বুলি কৈছে তো গোটেইখিনি তো পোৱা নাছিল তোমাৰ 100 পেসস বিচাৰাৰ পিছত 70 পেসসে পাইছিল সেই কাৰণে লিখিছিল গতিকে এটো তোমাৰ কি হ'ব মিছা হ'ব Lanso wrote a second letter to God to show his gratitude to the post office employees এটো কারেক্ট হয় গতিকে স্টেটমেন্ট 1 টু ফলস হ'ব স্টেটমেন্ট 2 টু স্টেটমেন্ট বি টু ট্ৰু হ'ব তো বি অপশনটো কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চা কি কৈছে we have at last achieved our এটো কি পলিটিক্যাল ইমানসিফিকেশন এটা তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো in which of the following countries had been political system of apartheid very recently তোমাৰ সা যেটো তোমাৰ এপাৰ্থেইডৰ নিচিনা পলিটিক্যাল তোমাৰ যেটো সিস্টেম হেতু কোনখন দেশত মানে বৰ্তমানো আছে হেতু হৈছে সাউথ আফ্ৰিকা সি অপশনটো কারেক্ট অপশন হয় 8 নম্বৰ কোৱেশ্চনত কি কৈছে সো the color of South Africa flag that is sovereign of Impala jets left as a smoke trailway কি আছিল তাতে এটো আছিল তোমাৰ কি ব্ল্যাক রেড গ্রিন ব্লু এন্ড জি মানে গোল্ড এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো সো 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে হু ওয়াজ sworn in the second deputy president in South Africa
আচ্ছা তোমাৰ দ্বিতীয় তোমাৰ প্ৰেসিডেন্ট কোন আছিল সাউথ আফ্ৰিকাত যিজনে তোমাৰ কি কৰিছিল প্ৰতিজ্ঞা কৰিছিল এটো হৈছে তোমাৰ কি মিস্টাৰ ডি ক্লাৰ্ক আৰু এটো কেতিয়া কৰিছিল তোমালোকে জানাই 1994 চনৰ তোমাৰ কি আছিল 10th মে আছিল হয়নে 10th মে তোমালোকে ডেটটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় 10 নম্বৰ ফাইন্ড আউট দ্য ইনকাৰেক্ট স্টেটমেন্ট ফ্ৰম দ্য ফলোইং তলৰ কোনটো তোমাৰ অশুদ্ধ হয় হেতু তুমি কি কৰিব লাগে বাছি উলিয়াব লাগে ইয়াতে তোমাৰ সা কি কৈছে on the day of inauguration two national anthems were sung eto hosa hoy inauguration or dina tomar duta ki kora hoisil national anthem goa hoisil eta black manohar karone eta white manohar karone eto hosa hoy Nelson Mandela spent 30 years in prison eto misa kotha kior karone karon Nelson Mandela 27 years e tomar ki asil jailot asil hoy na aru tomar eto ketia tomar hoisil 1962 t arrest korisil আর তোমার 1990 সনত তোমার এৰি দিছিল এটো সব প্রায় তোমার 27-28 বছর তোমার জেলত আছিল গতিকে তোমার বি নম্বরটো ভুল হয় এটো কৈছে আমাৰ যেটো ইনকারেক্ট গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো দ্য ডিস্ট্রিক্ট হেডকোয়ার্টার অফ কুর্গ এটো তোমাৰ কুর্গৰ ডিস্ট্রিক্ট হেডকোয়ার্টার ক'ত আছিল এটো ম্যাজিকেরি আছিল ডি অপশনটো কারেক্ট হয় দ্য কুর্গি হোমস আর ফেমাস ফর কুর্গিৰ যেটো যিবোৰ ঘৰ আছিল কুৰ্গিৰ ঘৰবোৰ কিহৰ কাৰণে তোমাৰ ফেমাস আছিল হস্পিটালিটিৰ কাৰণে সি অপশনটো কারেক্ট অপশন হ'ব নিসৰ্গা ধামা ইন কুৰ্গ ইজ এটো সৰ নিসৰ্গা ধামা কুৰ্গত যেটো নিসৰ্গা ধামা আছে হেতু কি হয় আইল্যান্ড হয় 14 নম্বৰ সৰ দা ৰিভাৰ কাবেৰী অবটেইন ইটস ওয়াটাৰ ফ্ৰম কোৰ পৰা পায় যেটো তোমাৰ ৰিভাৰ কাবেৰী আছে হেতু তোমাৰ পানী কোৰ পৰা পায় হেতু সুধিছে এটো পানি পায় তোমার ব্রহ্মগিরি হিলৰ পৰা এটো ডি অপশনটো কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো সো দ্য কুৰ্গ ৰেজিমেন্ট ইজ ওয়ান অফ দ্য মোস্ট ডেকোরেটেড ইন ইন্ডিয়ান আর্মি হিয়ার দ্য টার্ম মোস্ট ডেকোরেটেড ইমপ্লাইজ এটো সো মোস্ট ডেকোরেটেড অর্থাৎ কুৰ্গিৰ যেটো ৰেজিমেন্ট আছিল হে ৰেজিমেন্টৰ পৰা যিসকল আৰ্মি হৈছিল হে সকল কি আছিল মোস্ট ডেকোরেটেড আছিল এতে ডেকোরেটেড মানে কি ডেকোরেটেড মানে হৈছে গ্লোরিফাইড উইথ অ্যাওয়ার্ডস ফর ব্রেভারি এটো ডি অপশনটো কারেক্ট হ'ব হিয়তৰ সাহসিকতাৰ কাৰণে বিভিন্ন ধৰণৰ তোমাৰ কি পুৰস্কাৰ পাইছিল 16 নম্বৰ কোৱেশ্চনটো সো 16 নম্বৰ কোৱেশ্চনত কি কৈছে why doesn't even the most laid back individual becomes the adventurous in Kurg তোমাৰ যদিও তোমাৰ তাতে কি আছিল বহু ধৰণৰ লেড বেক ইন্ডিভিজুয়াল আছিল তাৰ পিছতো কিন্তু এডভান্সাস আছিল কুৰ্গত কিহৰ কাৰণে আছিল হেতু সুধিছে কাৰণ তাৰে যেটো এনভায়ৰনমেন্ট হয় সেই এনভায়ৰনমেন্টে মানুহক কি কৰে সুবিধা কৰি দিয়ে সি অপশনটো কারেক্ট হ'ব বিকজ দ্য এনভায়ৰনমেন্ট অফার্স অপৰচুনিটিজ ফৰ এডভান্সাস 17 নম্বৰ কোৱেশ্চনত কি কৈছে সো দ্য টাইগাৰ ইন দ্য জু ইগনোৰস দ্য ভিজিটৰ্স বিকজ এটো সো তোমাৰ টাইগাৰে তোমাৰ ভিজিটৰ সকলক ইগনোৰ কৰিছিল কিহৰ কাৰণে ইগনোৰ কৰিছিল টাইগাৰ নোজ দ্যাট দ্য ভিজিটৰ হ্যাভ লকড হিম ইন দ্য জু কাৰণ বাগে ভাবিছিল বা টাইগাৰে ভাবিছিল যে সকলে তেও কি কৰিব তোমাৰ এটোৰ ভিতৰতে ৰাখিব হয়নে 18 নম্বৰ কোৱেশ্চনটো সো কি কৈছে অ্যাকর্ডিং টু দ্য পয়েট দ্য টাইগাৰ শুড বি পয়েটৰ মতে টাইগাৰ ক'ত থাকিব লাগে টাইগাৰ থাকিব লাগে লাৰ্কিং আন্ডাৰ দ্য গ্ৰাস এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 19 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইন দ্য পোয়েম এ টাইগাৰ ইন দ্য জু দ্য পয়েট এডভোকেটস এটো সো এ টাইগাৰ ইন দ্য জু এই তোমাৰ কবিতাৰ পৰা কবিয়ে তোমাৰ কি বিচাৰিছে কবিয়ে বিচাৰিছে যে দ্য ফ্রিডম অফ দ্য টাইগার এটো না তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব Where plump did pass here the underlined word means এটা সো এটা যেটো plump এটা তোমার the underlined word rhymes with underlined word meanings কি হ'ব এটো লাগে আমাৰ হয়নে এটা তোমাৰ প্লাম্পৰ ওপৰত থাকিব লাগিছিল প্লাম্পৰ ওপৰত হলে হেলদি হ'ব হেলদি ডিড হ'ব এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ কোৱেশ্চনটোত কি কৈছে sliding through the long grass the underlined word rhymes এটা গ্ৰাছৰ তোমাৰ rhymes কি হ'ব ফাৰ্স্ট grass first তাৰ পিছত 22 নম্বৰ সা on page of velvet quit what is the literary device used in underlined phrases এটো তো বহুত জিলাত আহিছে কোৱেশ্চনটো এটো on page of velvet
তোমাৰ কোনটো লিটাৰেৰী ডিভাইস তোমাৰ কি কৰা হৈছে ইউজ কৰা হৈছে এটো হ'ব তোমাৰ মেটাফৰ এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মেটাফৰ কাৰণ তুলনা কৰিছে সেই কাৰণে পেটছৰ লগত তুলনা কৰিছে সেই কাৰণে তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে 23 নম্বৰত দ্য পোয়েট অফ দ্য পোয়েম আমান্ডা লিখক কোন হয় ৰবিন ক্লেইন হয় সি অপশনটো কারেক্ট হয় 24 নম্বৰ কোৱেশ্চনটো চোৱা You are also so moody. Amanda is moody because Amanda কিহৰ কাৰণে moody আছিল Amanda she is a teenager she is being indulged she feels that freedom is curtained আৰু her parents do not love her নহয় এটো ডি অপশনটো কারেক্ট হ'ব কাৰণ তেওঁ ভাবিছিল যে তেওঁৰ যেটো ফ্ৰীডম আছে হেতু তোমাৰ কি কৰা হৈছে কাৰি লোৱা হৈছে সেই কাৰণে You are always so moody. Amanda is so moody. Amanda কিহৰ কাৰণে moody আছিল হয় সেই কাৰণে আৰু তোমাৰ 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে Amanda wishes to be Rapunzel as she thinks that life in a tower is twinkle and rare এটো ডি অপশনটো কারেক্ট হ'ব তোমাৰ এটো কবিতাৰ পৰা দিছে Amanda basically yearned for 26 নম্বৰ চোৱা Amanda তোমাৰ কিহৰ কাৰণে আশাবাদী আছিল ফ্ৰী লাইফ তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 27 নম্বৰ Amanda ignores her mother instruction because Amanda তেওঁৰ কি কৰিছিল মাকক ইগনোৰ কৰিছিল কিহৰ কাৰণে ইগনোৰ কৰিছিল কিহৰ কাৰণে she lives in her own fantasy world তো সি অপশনটো কারেক্ট হ'ব 28 নম্বৰ there is a language emerald sea find the meaning of the underlined word for the following it is a language মানে কি language মানে relaxed so b option to কি হ'ব correct option হ'ব তাৰ পিছত 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো এটো তোমাৰ স্টেটমেন্ট দিছে স্টেটমেন্ট দুটা চাই তুমি ক'ব লাগে কোনটো কারেক্ট হয় কোনটো ভুল হয় ইয়াতে তোমাৰ কি কৈছে সো ইয়াতে কৈছে কি তোমাৰ যে physical appearance has nothing to do with the profession of a detective এটো তোমাৰ কি হ'ব এটো কারেক্ট হ'ব আৰু তোমাৰ বি নম্বৰত কৈছে all detectives must know how to speak French and German সকলো ডিটেকটিভে তোমাৰ কি কৰিব লাগে ফ্ৰেঞ্চ আৰু জাৰ্মান কোৱাটো শিকিব লাগে এটো তোমাৰ কি হয় মিছা হয় আৰু তোমাৰ ডিটেকটিভ এজনৰ তোমাৰ ফিজিক্যাল এপিয়াৰেন্স তোমাৰ কোনো দৰকাৰ নাই কাৰণ ডিটেকটিভ সকলে হতে ব্ৰেইন হি ইউজ কৰিব লাগে গতিকে এই নম্বৰ অপশনটো কারেক্ট হ'ব এই নম্বৰ অপশন ইজ কারেক্ট অপশন 30 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো ফুলৰ স্টায়ার্ড অথেন্টিক থ্রিল অফ দ্য ডে ওয়াজ আচ্ছা তোমাৰ ফুলাৰৰ যেটো তো আচ্ছা ফুলাৰস ফার্স্ট ফুলাৰৰ প্ৰথম যেটো ভয় লগা দিন আছিল হেতু কি আছিল এপিয়ারেন্স অফ ম্যাক্স with a pistol in his hand এটো ডি অপশনটো কারেক্ট অপশন হয় shows the correct statement in respect of the story a midnight visitor আচ্ছা মিডনাইট ভিজিটৰৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো সত্য হয় হেতু তোমাক বাছি উলিয়াবলৈ দিছে 31 নম্বৰ কোৱেশ্চনটো এতে তোমাৰ কি কৈছে সোৱা অজিবল could speak French fluently এটো তোমাৰ মিছা হয় অজিবল had an American accent এটো কারেক্ট হয় আৰু তোমাৰ ইফালে কৈছে অজিবল stayed in the ground floor of French hotel না গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন 32 number question to soa 32 number question কি কৈছে read the following statement and choose the correct option শুদ্ধটো বাছনি কৰিব লাগে ইয়াৰ বি দুটা স্টেটমেন্ট দিয়া আছে Horek Danby was a good respectable and unmarried person এটা তোমার কি হয় কারেক্ট হয় আৰু an unmarried person can be seated by beautiful women এটো কারেক্ট হয় গতিকে এটো সি অপশনটো কারেক্ট হ'ব এটা দুনিয়া বিয়া নবতা মানুহক তোমাৰ কি কৰিব পাৰে দুনিয়া মহিলা মানুহে তোমাক হিয়তক হিপনোটাইজ কৰিব পাৰে অৰ্থাৎ তোমাৰ ক্ষতি কৰিব পাৰে গতিকে এটো কারেক্ট হয় গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা জাস্ট লিভ ইট এটো থৈ যোৱা মি ফৰ মি এটো মোৰ কাৰণে থৈ যোৱা এন্ড ইউ উইল হ্যাভ টু দেম উইদিন an hour আৰু তুমি এটো আধা ঘন্টা পিছতে তুমি এটো হিয়তক মোৰ লগত ৰাখিব এটো what is the context of the sentence quoted from a question of trust a question of trust chapter পৰা দিছে আৰু এই যেটো তোমাৰ বাক্য দিছে বাক্যটো তোমাৰ কি বুজাইছে হেতু হদিছে হয়নে what is the context কি বুজাইছে এটো হেতু হদিছে just leave it for me and you will have them আৰু তোমাৰ হেতু পাবো within an hour
আধা ঘণ্টা পিছত এইটো কি বুজাইছিল না তোমাৰ ইয়াতে তোমাৰ কি আছিল না যেটো তোমাৰ ইয়াতে জাস্ট লিভ ইট ফৰ মি এইটো কাৰ কথা কৈছিল ইয়াতে তোমাৰ যেটো সেফ আছিল না হেতুৰ কথা কৈছিল ইয়াতে সেফ মানে কি বুজাইছে সেফ মানে ইয়াতে তোমাৰ যেটো লকাৰ আছিল লকাৰ এই লকাৰৰ কথা বুজাইছে আৰু সেই লকাৰৰ ভিতৰত আছিল কি জুৱেলাৰী কত তোমাৰ এটো কোনটো অপশনত আছে আচ্ছা এটো চোৱা ইট ইজ অ্যাবাউট সেফ এন্ড জুৱেলাৰী তো সি অপশনটো কি হয় কারেক্ট অপশন হয় সি অপশনটো কারেক্ট অপশন হয় তাৰ পিছত তোমাৰ কি কৈছে চোৱা ইন দ্য প্ৰিজন হৰেক ডেনবি ওয়াজ এংগেজড তোমার জেলের ভিতৰত তোমাৰ হৰেক ডেনবি কি কৰি আছিল এসিস্ট্যান্ট লাইব্রেরিয়ান আছিল এটা তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এসিস্ট্যান্ট লাইব্রেরিয়ান আছিল ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব লাইব্রেরিয়ান নাছিল এসিস্ট্যান্ট লাইব্রেরিয়ান আছিল হয়নে তাৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চনটো চোৱা shows the correct determiners put here the complete the sentence eto determiners পৰা দিছে চোৱা leap year falls in fourth year eto কি হ'ব every হ'ব every fourth year প্ৰত্যেকটো 4 বছৰ মূৰে মূৰে তোমাৰ leap year আহে এটো সি অপশনটো কারেক্ট হ'ব 36 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ দিছে এটো তোমাৰ কি কৈছে চোৱা এটো ডিটারমিনার বহাবলৈ দিছে there is not furniture in the room এতে কি আছে there is not more furniture in the room এটা তোমার 36 or more আছে much আছে many আছে some আছে তো much furniture in the room there is not much not more এটা there is not more furniture এটা not হলে তো more নহব না তো সি অপশনটো কি হবে কারেক্ট অপশন হবে much তার পিছত তোমার 37 নাম্বার কোশ্চেনটো আছে shows the right determinants he takes sugar in the tea as he is diabetic person তেও অলপ পৰিমাণে হে লব লাগিব আৰু অলপ পৰিমাণে লবলৈ হলে তোমাৰ he takes a little মানে অলপ পৰিমাণে লৈছিল যেহেতু তেও কি হয় ডায়াবেটিক পারসন হয় গতিকে তোমাৰ এতে he takes a little মানে অলপ বেছি না তো he takes little হ'ব তোমাৰ বি অপশনটো কারেক্ট হ'ব he takes little sugar একেবাৰে কম পৰিমাণে লৈছিল তো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰত কি কৈছে এটো কারেক্ট কৰিবলৈ দিছে আই নো হিম ফৰ এ লং টাইম এটো ফৰ এ লং টাইম আছে বহুত দিনৰ পৰা চিনি পাও গতিকে হ্যাভ নন হ'ব এটো সি অপশনটো কারেক্ট হ'ব আই হ্যাভ নন তাৰ পিছত তোমাৰ এটো তোমাৰ কারেক্ট কৰিবলৈ দিছে সো দা বেবি ক্রাই অল মর্নিং এটা সো অল মর্নিং মানে কি সকলো দিন হলে তোমাৰ এটো কোড যাব সিম্পল প্রেজেন্টত যাব সিম্পল প্রেজেন্টত গলে ক্রাইটো তোমাৰ কি হ'ব ক্রাইস হ'ব এটো এই অপশনটো কারেক্ট হ'ব when he came I later it is when he came যেতিয়াতেও আহিছিল তেতিয়া মই কি কৰি আছিল was writing এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব I was writing যেতিয়াতেও আহিছিল 40 নম্বৰ সি তাৰপিছত 41 ৰ find a word that means taking place twice a year এবছৰত দুবাৰ হলে কি বুলি ক'ব biannual হ'ব বি অপশনটো কারেক্ট হ'ব biannual তার পিছৰ কোশ্চেনটো চোৱা অল্টারনেটিভ মিনিং আচ্ছা এটি ইয়াৰ পৰা তোমাৰ মিনিং লাগে মিনিং কি হ'ব চোৱাতে ইট ওয়াজ সো হট দ্যাট উই ডিসাইডেড টু ড্যাশ ইন দ্য রিভার এটো বাথেড এটা তোমাৰ বি এই অপশনটো কারেক্ট হ'ব ডিসাইডেড টু বাথ ইন দ্য রিভার এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 43 নম্বৰ কোশ্চেনটো চোৱা 43 নম্বৰত কি কৈছে ইয়াতে কম্বাইন কৰিবলৈ দিছে সোয়া she cannot read she cannot write তো তোমাৰ দুইটা নেগেটিভত আছে দুইটা নেগেটিভত থাকলে তোমাৰ কি আহিব নেইদাৰ নর আহিব দুইটা নেগেটিভত আছে না cannot আৰু cannot গতিকে নেইদাৰ আৰু নর আহিব নেইদাৰ নর আহিলে তোমাৰ কি হ'ব she can neither read nor write কত আছে এটো ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব 44 নম্বৰটো সোয়া এটো তোমাৰ কম্বাইন কৰিবলৈ দিছে The earth is round, everybody knows it. Everybody knows that earth is round eto hobo. Everybody knows that earth is round eto. A number option to correct option hoy. 45 number question to soy yate tomar combine koribole dise eto je where does he live? Do you know it? Do you know where does he lives? Eto C option to ki hobo correct option hobo. Mormar sata sati hokol to ekhini asil 45 ta question tomaloke আশা কৰিছো বুজি পাইছা তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক সকলোখিনি সহায় কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা আৰু WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনতো দি দিছো লগতে তোমাৰ কমেন্ট সেকশনতো দি দিছো
আৰু মোষ্টকৈ ইম্পৰ্টেণ্ট তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ সকলো ধৰণৰ সহায় মই তোমালোকক কৰিম আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আহিছে লং কুৱেশ্যন কেইটা তোমালোকে প্ৰেক্টিছ কৰা লং কুৱেশ্যন কেইটাও কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা লং কুৱেশ্যন কেইটা এইবোৰ কিন্তু তোমালোকৰ মেট্ৰিকতো এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ ইয়াৰ আগতে তোমাৰ যিমান জিলাৰ এক্সামবোৰ হৈ আছে সেইবোৰৰ কুৱেশ্যন পেপাৰবোৰ মই সলিউশ্যন কৰি দি আছোঁ গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে এইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব পাৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ